আৰম্ভ হল HSLC পৰীক্ষা পৰীক্ষাক লৈ মহানগৰীৰ পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত উৎকণ্ঠা মহানগৰীৰ ৩৫টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হল পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ মহানগৰীৰ ১১,৯৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী বহু প্ৰতীক্ষাৰ অন্তত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা অন্যান্য প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীৰ পৰীক্ষাৰ্থীসকলেও অৱতীৰ্ণ হল জীৱনৰ গুৰুত্বপূৰ্ণ এই পৰীক্ষা পুৱাই মহানগৰীৰ পৰীক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলৰ মাজতো দেখা গল তীব্ৰ উৎকণ্ঠা ৬ মাৰ্চলৈ চলিবলগীয়া এই পৰীক্ষাৰ প্ৰথম দিনা আছিল ইংৰাজী বিষয়ৰ পৰীক্ষা পৰীক্ষালৈ পুৱাই মহানগৰীৰ অভিভাৱকসকলে পৰীক্ষাৰ্থীক শুভেচ্ছা জনাবলৈ ভিৰ কৰিলেহি মহানগৰীৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত যিখিনি দায়িত্ব আমাৰ মাক বাপেকৰ আছে সেইখিনি আমিও পালন কৰিছো আৰু সিহঁতে যিখিনি কষ্ট কৰিব লাগে সেইখিনি কৰিছে কিন্তু সেইখিনি কি কৰে আজি পৰীক্ষাহে দেখা দিব আৰু সকলোৰে শুভেচ্ছা থাকিলে যাতে সকলো পৰীক্ষাৰ্থীয়ে যাতে ভাল ফলাফল দেখাব পাৰে পাৰ্চেণ্টেজ যাতে ভাল আনিব পাৰে তাৰ কাৰণে শুভেচ্ছা থাকিলে সকলোলৈকে প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিকৰ দৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ স্পৰ্শকাতৰ ৰাজ্যৰ ২৫টা পৰীক্ষা কেন্দ্ৰত লগোৱা হৈছে জামাৰ ইয়াৰে গুৱাহাটী মহানগৰীৰ ভিতৰত জালুকবাৰীৰ পৰীক্ষা কেন্দ্ৰত লগোৱা হৈছে জামাৰ ইফালে পুৱাই মহানগৰীৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰে শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া আৰু সেৱাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে আশা কৰোঁ যে আগৰ নিচিনা প্ৰব্লেম ইমান নহ'ব আপোনালোকৰ সকলোৰে সহযোগিতাত এবাৰ আমি আশা কৰোঁ নিয়াৰিকৈ আমি শেষ কৰিব পাৰিম য'ত আমি সমস্যা দেখোঁ তাৰ সমাধান উলিয়াব লাগিব পিছে এইবাৰ আমি ভাবোঁ যে যোৱাবাৰতকৈ বহুত স্মুথলি আমি কৰিব পাৰিম মই এতিয়া প্ৰত্যেকটা জিলাৰ ইনফৰমেশ্যন লৈছোঁ কোনো ফালৰ পৰা কোনো ধৰণৰ সমস্যা নাই গতিকে এইটো ভাল লক্ষণ আৰু কঠোৰ হোৱাৰ কাৰণে ভালেই হৈছে উল্লেখযোগ্য যে প্ৰথম দিনাৰ পৰীক্ষাত ৰাজ্যৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰৰ পৰা অসৎ উপায় অৱলম্বন কৰাৰ বাবে বহিষ্কাৰ কৰা হয় কেইবাজনো পৰীক্ষাৰ্থীক কেমেৰা পাৰ্চন মানৱ আৰু সঞ্জয়ৰ সৈতে হীৰকজ্যোতি মালাকাৰ আৰু দীক্ষিতা বৰা নিউজ ১৮ অসম নৰ্থ ইষ্ট